নমস্কাৰ শিক্ষকসকলৰ বাবে এক ডাঙৰ আপডেট। এইবাৰ সামাৰ ভেকেশ্যন মানে মাহটোৰ ছুটি নহয়, সাজু হৈ থাকিব লাগিব ইমাৰ্জেঞ্চি ডিউটিৰ বাবে। এই নিৰ্দেশনা হাইলাকান্দি জিলাৰ পৰা প্ৰকাশ পাইছে, সমগ্ৰ অসমৰ বাবে নহয়। মই আৰম্ভণিতে কৈছোঁ, অসম চৰকাৰৰ অধীনত হাইলাকান্দি জিলাৰ ডেপুটি ইন্সপেক্টৰ অফ স্কুলছৰ পৰা এই গুৰুত্বপূৰ্ণ আদেশ জাৰি হৈছে আৰু আদেশটি আপোনালোকে স্ক্ৰীনত দেখি আছে। এই আদেশ অনুসৰি সামাৰ ভেকেশ্যন চলি থকা সময়তো সকলো লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষকসকলক নিজৰ হেডকোৱাৰ্টাৰত উপস্থিত থাকিবলৈ কোৱা হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চেঞ্চাছ ৰিলেটেড কামৰ কাৰণে, ফ্লাড প্ৰিপেয়াৰনেছ কাৰণে, বানপানীৰ কাৰণে প্ৰস্তুত হৈ থাকিবৰ কাৰণে আৰু ইমাৰ্জেঞ্চি গভৰ্ণমেণ্ট ডিউটিৰ কাৰণে। এইবোৰ যিকোনো সময়তে আহিব পাৰে, গতিকে অনুমতি নলৈ পেলাই হেডকোৱাৰ্টাৰ বা নিজৰ ষ্টেচন এৰি যাব নোৱাৰিব বুলি উল্লেখ কৰিছে। যদি ষ্টেচন এৰি যাব লাগে, অৰ্থাৎ হেডকোৱাৰ্টাৰ এৰি পেলাই আপুনি হাইলাকান্দি জিলা এৰি পেলাই আপুনি বেলেগ জিলালৈ বা আপুনি ক'ৰবালৈ যাবলগীয়া আছে, তেন্তে আপুনি যাব পাৰিব, কিন্তু তাৰ কিছুমান নিয়ম দি দিছে, প্ৰচিডিউৰ দি দিছে। এছিষ্টেণ্ট টিচাৰ LP যদি হৈ থাকে, তেতিয়াহ'লে হেড টিচাৰৰ জৰিয়তে আবেদন কৰিব লাগিব, ষ্টেচন লিভৰ আবেদন তেওঁলোকে কৰিব লাগিব আৰু হেড টিচাৰে সেই আবেদনটো DI অফিচলৈ সেই আবেদন ফৰৱাৰ্ড কৰিব লাগিব, তেখেতৰ ৰিকমেণ্ডেশ্যন দি পেলাই, যাতে এপ্ৰুভেল পায় শিক্ষকগৰাকীয়ে হেডকোৱাৰ্টাৰ বা ষ্টেচন লিভৰ এপ্ৰুভেল পায়। আৰু যদি হেড টিচাৰ নিজেই তেনেধৰণৰ ষ্টেচন লিভ বা হেডকোৱাৰ্টাৰ লিভ ল'ব লাগে, তেতিয়াহ'লে তেওঁলোকে এপ্লিকেশ্যন ডাইৰেক্টলি DI হাইলাকান্দিলৈ দিব লাগিব আৰু পাৰ্মিশ্যন নোলোৱাকৈ, উইদাউট অবটেইনিং প্ৰায়ৰ এপ্ৰুভেল, তেওঁলোকে যাতে হেডকোৱাৰ্টাৰ বা ষ্টেচন লিভ নলয় বা ষ্টেচন লিভ নকৰে। আৰু ME স্কুলৰ ক্ষেত্ৰত DDOৰ পৰা তেওঁলোকে প্ৰায়ৰ পাৰ্মিশ্যন ল'ব লাগিব। তেওঁলোকে হেডকোৱাৰ্টাৰ বা ষ্টেচন ছামাৰ ভেকেশ্যনৰ সময়তো ত্যাগ কৰাৰ আগতে প্ৰায়ৰ পাৰ্মিশ্যন ল'ব লাগিব, যি এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুলছ আৰু এডমিনিষ্ট্ৰেটিভ প্ৰচিডিউৰ আছে সেইমতে। গতিকে যদি কোনো শিক্ষকে এই আদেশ অমান্য কৰে, তেন্তে তেখেতৰ বিৰুদ্ধে কঠোৰ ডিচিপ্লিনেৰী একশ্যন ল'ব পাৰিব গভৰ্ণমেণ্ট ৰুল মতে। গতিকে এই আদেশটি 10 জুলাই 2026 প্ৰকাশ পাইছে আৰু 10 জুলাই 2026 পৰাই এফেক্ট হৈছে, তেনেধৰণে পত্ৰটিত উল্লেখ কৰিছে। গতিকে আপোনাৰ মতামত কি? ভেকেশ্যনৰ সময়ত এনেধৰণে ষ্টেচন লিভৰ ক্ষেত্ৰত বাধ্যবাধকতা আনি দিয়াটো কিমান দূৰ উচিত বুলি ভাবে, কমেণ্ট ছেকশ্যনত জনাওক। আৰু যিহেতু আমাৰ সন্মুখত চেঞ্চাছ আছে, চেঞ্চাছৰ ডিউটি যিকোনো মুহূৰ্তত আহিব পাৰে, আমি শিক্ষকসকলো এই ক্ষেত্ৰত কিছু পৰিমাণে সাজু হৈয়ে আছোঁ। তথাপিও এনেধৰণৰ বাধ্যবাধকতা বা এনেধৰণৰ অৰ্ডাৰ কিমান দূৰ যুক্তিসংগত, সেয়া আমাৰ শিক্ষক সমাজৰ বিচৰাধীন। চেনেলটি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।